শুনা তেতেৰী, আজিৰ সমাজত যে ধনী দুখীয়া বুলি কোনো কথা নাই, কিন্তু হওঁতে বাৰু হয় কাৰোবাৰ ওচৰত টকাৰ পৰিমাণ সৰহকৈ থাকে আৰু কাৰোবাৰ ওচৰত যে কমকৈ থাকে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই, আমাৰো বৰ্তমান ভালেই। আপোনালোকলৈ লৈ আহিছোঁ আজি এটা ধনী আৰু দুখীয়া পৰিয়ালৰ কাহিনী। আহকচোন চাওঁ কাহিনীটোনো কি। ঐ, কাইলৈ শিৱৰাত্ৰি নহয়, শিৱৰাত্ৰি চাবলৈ কোন যাবি তহঁতে ন? তহঁতিয়ে যাবি আৰু শিৱৰাত্ৰি চাবলৈ, আমাৰনো শিৱৰাত্ৰি কি আৰু। নে ভাল কাপোৰ এযোৰ পিন্ধিবলৈ পাওঁ, নে তাত ইমান ধুনীয়া ধুনীয়া পুতলা চুতলাবোৰ ওলাই তাৰ এটা ল'বলৈ পাওঁ। হ'লেও ভগৱানৰ নামত ধূপ এটা জ্বলাবলৈ যাবলৈ মন এটা আছিলে বাৰু। মই ইয়াৰ কথাত কিন্তু একমত দেই। এই শিৱ মন্দিৰত গৈ লিটাৰে লিটাৰে গাখীৰ ঢলাতকৈ দুখীয়া নিচলা খাবলৈ নোপোৱা ল'ৰা এটাক যদি গাখীৰে চাখীৰে ধুনীয়াকৈ এবাটিমান কিবা খাবলৈ দিয়ে, তেহেঁতৰ তেতিয়া জীৱনটো ধন্য নহ'বনে বাৰু? সঁচাকৈ দেই, তহঁতৰ লগত একেলগে থাকোঁ যদিও, তহঁতৰ লগত একেখন বেঞ্চতে বহোঁ যদিও, কেলে জানো পাই তহঁতৰ লগত কথাবোৰ কিবা মোৰ অকণো নিমিলে পাই। হেৰ', শিৱ মন্দিৰত গাখীৰ নাঢালি খাবলৈ নোপোৱা ল'ৰা ছোৱালীবিলাকক খাবলৈ দিম নে? তই কি জানিবি? খাবলৈ নোপোৱা মানুহ এটাক যেতিয়া খাবলৈ কিবা অলপ অন্ন দিয়া যায়, কিমান সুখ পায়, কিমান আশীৰ্বাদ দিয়ে। তই এতিয়া শিৱ মন্দিৰততো গাখীৰ ঢালি লাভ নাই, শিৱ পূজা কৰিবলৈতো বহুত টাইম আছে। ঐ, মুখখন আছে বুলিয়ে জাহা তাহা পেটে পেটে কথা নকবি, চৰত ডাল ছিগি যাব, গম পাইছ? কোনটো এইবোৰ ধনী ঘৰৰ অহংকাৰীবিলাকৰ কথা কৈ লাভ নাই। মিছা মিছি নিজেই লাজ পাবি, মনে মনে থাক তই। ভেবেলা, তই ঠিক কৈছ ভেবেলা, একদম তই 100% সঁচা কথা এটা কৈ দিছ কিন্তু দেই। এই অহংকাৰী চবৰ লগত মোক যুঁজাই লাভেই নাই একো। আমি এনেও ধনী, তহঁতি ক'লেও ধনী, তহঁতি নকলেও ধনী। পাপাই ঠিকেই কয় কিন্তু দেই, এই দুখীয়া মানুহে যে চিন্তাধাৰাবিলাক একদম চুটি চুটি। তেতেৰী, ধনী বুলি ইমান ফিতাহি নেমাৰিবি। তই স্কুললৈ আহোঁতে বাপেৰৰ দামী গাড়ীত আহিব পাৰ, কিন্তু পৰীক্ষা হলতচোন সেই ভেবেলা বহি পৰা চাই নিলিখিলেতো উপায়ে নাই। হ'ব বেছি ফিতাহি মাৰিব নালাগে তয়ো, মই ইয়াৰ পৰা চাই লিখিব পাৰোঁ। তথাপিতোচোন পৰীক্ষা ফিজবিলাক, এডমিশ্যনৰ ফিজবিলাক ভেবেলাই আমাৰ পাপাৰ পৰাহে লৈ দিয়ে। হয় তই কোৱা কথাটো মিছা নহয় বাৰু, তই ঠিকেই কৈছ। স্কুলৰ ফিজ, এডমিশ্যনৰ ফিজ দিলে কিডাল হ'ব? এনে কি তহঁতি ফ্ৰীকে দিয় নেকি, নে তোৰ বাপেৰে ফ্ৰীকে দিয়ে? ভেবেলা দেউতাকে যে তহঁতৰ ঘৰত গোটেই বছৰটো কাম কৰি থাকে, সেয়া হিচাপ পিছে। হ'ব তহঁতি এই তৰ্ক যুদ্ধখন বৰ ডাঙৰ কৰি নি আছ কিন্তু। মিছা ক'লে কিটো হ'ব? তেতেৰীহঁতৰ ঘৰত কাম কৰিয়ে মোৰ দেউতাই খোৱা বোৱা, স্কুলৰ ফিজ আদিকে কৰি গোটেই ঘৰখন চলাই আছে। একো ইমান বেয়াকৈ নকবি কণপিটো। ভেবেলা, এইডালত বুজাই লাভ নাই। আনক অহংকাৰী ক'লে কিডাল হ'ব? সি পিছে মোতকৈ এটা সিচাৰ। হ'ব বৰ লেবেল ফালিব নালাগে। তোৰ বাপেৰতকৈ মোৰ বাপেৰে ডাঙৰ চাকৰিহে কৰে, তথাপিতো তোৰ নিচিনা ইমান অহংকাৰী নহয় নেকি আৰু মই। প্ৰথমতেচোন শিৱৰাত্ৰিৰ কথাহে ওলাইছিলে। শিৱৰাত্ৰিৰ পৰা গৈ তহঁতি গোটেইখন বাপেৰে মাৰে ঘৰ দুৱাৰ গোটেইখন মানে কিবা কাজিয়াখন বেবেৰিদান কৰি পেলালি যে। এইখন কি মাছ বজাৰ বুলি ভাবিছ নেকি? আমি কলেজত আছো, কলেজত। এই কলেজত এইবিলাক কথাই শোভা নাপায় দেই, গতিকে লৈ মনে মনে থাক। মৰ্নিং ষ্টুডেণ্ট, হাউ আৰ ইউ? আই ৱেল মেম, আই এম ফাইন মেম। আমাৰ সকলোৰে ভালেই বাৰু মেম, কিন্তু ভেবেলাহে। কি হ'লনো ভেবেলাৰ? কি হ'ল তোমালোক সকলোতে চাইলেণ্ট হৈ গ'লা যে? চাওঁ কোৱাচোন ভেবেলা, তোমাৰ মুখেৰে শুনো, কি হ'লনো তোমাৰ? ভাল নহয় নেকি খবৰ তোমাৰ? ভালেই বাইদেউ, মানে বাইদেউ ভালেই আৰু। চাওঁ কি হ'লনো খুলি কোৱাচোন মোক, নে গা বেয়া নেকি আকৌ তোমাৰ? যিহেতু কাইলৈ শিৱৰাত্ৰি আৰু আজি আমাৰ ষ্টুডেণ্টটো খুব কমেই আহিছে, গতিকে লৈ আহাচোন তোমালোকৰ লগতে কিছুমান মত বিনিময়কে কৰোঁ। চাওঁ খুলি কোৱা আকৌ। তোমালোকৰ টিচাৰ হ'ব পাৰোঁ, কিন্তু তোমালোকৰ খবৰ ভাল বেয়া সেইবিলাক আমাৰোতো জানিবলৈ মন যায়। চাওঁ কোৱাচোন, কোৱা ভেবেলা, কি হ'ল তোমাৰ? এক্সকিউজ মি মেম। য়েছ কণপিতেও, কোৱাচোন কিবা ক'বা নেকি তুমি? মানে মেম, এই ভেবেলাৰ মনটো কি কাৰণে বেয়া হৈ আছে আপুনি যদি অনুমতি দিয়ে মই ক'ব পাৰিম বাৰু। হয় নেকি? নিশ্চয়, শুনোচোন তেন্তে তোমাৰ মুখেৰে। মানে মেম, আমি চাৰিটা কাইলৈ শিৱৰাত্ৰিলৈ যোৱা কথা পাতি আছিলোঁ। তাকে সুধিছিলোঁ কোন কোন যাবি বোলো তহঁত। তেতিয়া ভেবেলাই কৈছে যেনিবা, বোলে ভেবেলাৰ যাবলৈ তাৰ ভাল কাপোৰো নাই, আকৌ বোলে তাত কিবা ভাল ভাল বস্তু ওলালে ল'বলৈ মন গ'লে ল'বলৈও বোলে পইচা নাই। সেইবিলাকৰ কাৰণে তাৰ মনটো অকণমান দুখ যেন লাগিছে আৰু বোলে। তাকে আকৌ আমি সেইবিলাক কথা পাতিহে আছিলোঁ মেম। আমাৰ এই তেতেৰীজনী যে, তেতেৰী আকৌ তাক দুখীয়া বুলি বহুত কথা শুনাই দিলে বাইদেউ, সেইটো কাৰণে তাৰ মনটো আৰু অকণমান বেছিকৈ বেয়া হৈ গ'ল মোকে। হয় নেকি? আজি তাৰমানে তোমালোকৰ মাজত ধনী দুখীয়া পাৰ্থক্যক লৈ আলোচনা হৈছিল, নহয়নে ভেবেলা? হয় বাৰু মেম। আৰু তেতেৰী, তুমিও বাৰু ভেবেলাক দুখীয়া বুলি কোৱাটো কথাটো সঁচানে? কথাটো সঁচাই বাৰু মেম, ময়ো মিছা কথা কোৱা নাছিলোঁ মেম। ভেবেলাৰ দেউতাকে আমাৰ ঘৰত কাম কৰা কথাটোহে কৈছিলোঁ। ঠিক আছে, তোমালোকৰ কথা বাৰু শুনিলোঁ হওক। এতিয়া মই কিছুমান তোমালোকক কথা কওঁ, মন দি শুনিবা দেই। প্ৰথমে মই তেতেৰীকে কওঁ। শুনা তেতেৰী, আজিৰ সমাজত যে ধনী দুখীয়া বুলি কোনো কথা নাই, কিন্তু হওঁতে বাৰু হয় কাৰোবাৰ ওচৰত টকাৰ পৰিমাণ সৰহকৈ থাকে আৰু কাৰোবাৰ ওচৰত যে কমকৈ থাকে। তোমাৰ দেউতাৰাই বাৰু চাকৰি কৰে দেখি তোমালোক হওঁতে ধনী মানুহেই, কিন্তু ভেবেলাৰ দেউতাকে কাম কৰে বুলিয়ে যে সিহঁত দুখীয়া হৈ গ'ল তেনে কথা নহয়। ভেবেলালৈকে চোৱাচোন বাৰু, তেওঁ দুখীয়া ঘৰৰ ল'ৰা যদিও পঢ়াত কিমান চোকা,
তোমালোকতকৈতো যথেষ্টই নম্বৰ পায় এক্সামত নহয়নে বাৰু তেতেৰি হয় মেম গুড সেইকাৰণে কৈছো আজিৰ পৰা যে তোমালোকৰ মাজত এই ধনী দুখীয়াৰ ভেদভাৱটো ভুলতো নানিবা আৰু কি জানানে এই যে দৈনিক শ্ৰম কৰা মজদুৰীসকল এওঁলোক যদি নাথাকে আজিৰ সমাজত ভাবাচোন তোমাৰ পাপাৰ দৰে বিলাসী মানুহবোৰৰ ঘৰত কোনে বাৰু কাম কৰিব সকলোৱে যদি চাকৰিয়ে কৰে আজিৰ সমাজখনত খেতি বাতি কৰা মানুহে নাইকিয়া হ'বচোন তেন্তে কি হ'ব বাৰু ভাবাচোন তোমালোক বৰ নিশ্চুপ হৈ গলাচোন মই কোৱা কথাবোৰ সকলোৱে বুজিছা নাই বাৰু তোমালোকে হয় হয় মেম আপোনাৰ কথাবোৰ ভালকৈ বুজিছো আমি আকৌ সেই শিৱৰাত্ৰিৰ কথাহে পাতিছিলো কিন্তু সেই শিৱৰাত্ৰিৰ কথা পাতোতে এই তেতেৰিয়েহে গৈ গোটেইখন ধনী দুখীয়া বুলি কৈ গোটেই কিবা আমাৰ আলোচনাখনত আবুল তাবুল লগাই দিছিলে বাৰু হ'ব দিয়া তেতেৰিয়েও বুজিছে নহয় আজিৰ পৰা নকয় দিয়া তেনেকৈ তোমালোকক আৰু ভেবেলা এইবাৰ মই তোমাক কওঁ শুনা শিৱৰাত্ৰিত গৈ ভাল বস্তু নললেও হ'ব আৰু তালৈ যাবলৈ যে ইমান ভাল কাপোৰ নহলেও হ'ব তালৈ যাবলৈ মনটো পবিত্ৰ লাগে আৰু তুমি যিযোৰে কাপোৰ পিন্ধি যোৱা সেইযোৰ চাফ চিকুণ হ'লেইতো হ'ল কিন্তু কাপোৰ কানি নাই বুলি শিৱৰাত্ৰিলৈ নোযোৱাকৈ নাথাকিবা দেই ভেবেলা অ'কে মেম মই নাযাওঁ বুলি ভাবিছিলো যদিও আপোনাৰ কথাখিনি শুনি মনত বহুত সাহস পালো আৰু এতিয়া মই যাম মেম গুড নিশ্চয় যাবা তুমি আমি লাগিলে মন্দিৰলৈ যেনেকুৱাই কাপোৰ পিন্ধি নাযাওঁ কিয় চাফ চিকুণ হ'লেই হ'ল যিহেতু মহাদেৱ হৈছে আমাৰ হিন্দু ধৰ্মৰ এজন ইষ্ট দেৱতা গতিকে সেই বিশেষ দিনটোত গৈ তেওঁৰ চৰণত এডাল ধূপ জ্বলাই তেওঁৰ ওচৰত মূৰ দোৱাই সেৱা এভাগ ল'ব পৰাটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা আজি বহুত কথাই পাতিলোঁ মই বোধ কৰোঁ তোমালোকে মই কোৱা কথাবোৰ ভালদৰে বুজি পালা নহয়নে বাৰু য়েছ মেম হয় মেম আমি কথাবিলাক ভালকৈ বুজি পালো হয় মেম ময়ো কথাবিলাক ভালকৈ বুজি পালো হয় মেম কথাবিলাক ভালকৈ বুজি পালো হেল্ল' গাইজ ভিডিঅ'টো চাই কেনে পালে বাৰু ভিডিঅ'টো চাই সঁচাকৈ যদি ভাল পালে তেতিয়াহ'লে এনেধৰণৰ কাৰ্টুন মটিভেশ্যন ভিডিঅ'বোৰ নিয়মীয়াকৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'ব তেতিয়াহে আমি দিয়া প্ৰত্যেকটো কাৰ্টুন মটিভেশ্যন ভিডিঅ' দিয়াৰ লগে লগে পোনপ্ৰথমে আপোনাৰ মোবাইলত নটিফিকেশ্যন হিচাপে পাই থাকিব